নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰঞ্জু হাজৰিকাৰ জনপ্ৰিয় উপন্যাস জান্তৱ। এয়া দ্বিতীয় খণ্ড। হাবিৰ মাজে মাজে শিৱ বৰুৱাই নিজে তৈয়াৰ কৰি লোৱা একা বেকা ঠেক পথটোৰে জীপখন আগবাঢ়িল। দুই কাষে ঘন বনাঞ্চল। ওখ ওখ গছৰ তলৰ ঠেক পথটো যেন এটা দীঘলীয়া গুহাহে। খেক 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 এটা জন্তুৰ শব্দত শংকৰ আৰু দেউতাকে পিছলৈ ঘূৰি চালে। এটা কলা ভালুক দৌৰি দৌৰি হাবিত সোমোৱা দুয়োৰে চকুত পৰিল। দেউতা, গাড়ী ৰখাওক, শংকৰে চিঞৰি উঠিল। কিয়? দেউতাকে সুধিলে। ভালুকটো মাৰিব লাগে। আজি নামাৰো। শংকৰে মুখখন উন্দোলাই পেলালে। দেউতাকৰ হাঁহি উঠিল। হাবিৰ কাষৰ পুৰণিদিনীয়া ৰাজকাৰেংহেন দালানটোৰ সন্মুখত গৈ শিৱ বৰুৱাই জীপখন ৰখালে। পুৰণি ভৃত্য ৰামু আগবাঢ়ি আহি শিৱ বৰুৱাৰ হাতৰ পৰা বন্দুক আৰু হাঁহকেইটা লৈ ভিতৰলৈ গ'ল। শংকৰে ভিতৰ সোমাই নিজৰ টয়গানটো চকী এখনলৈ দলিয়াই দি জঁপিয়াই ভিতৰৰ বাৰাণ্ডা পালেগৈ। আহিলা শংকৰ? জীউৰামে ধেমালি কৰিবৰ মনেৰে শংকৰক সুধিলে। শংকৰে হাঁহি এটা মাৰি মূৰ জোকাৰিলে। পিছে আজি তুমি কি চিকাৰ কৰিলা? মস্ত হাতী এটা। শংকৰে হাতেৰে আকাৰটো দেখুৱাই ক'লে। হাতী? বাপৰে বাপ, তুমি তেন্তে কম চিকাৰী নোহোৱা। পিছে হাতীটো ক'ত থৈছা চাওঁ? জীউৰামে শংকৰৰ পেণ্টৰ পকেটত হাতী বিচাৰিব ধৰিলে। ধেই, তুমি একো নাজানা। পকেটত হাতী ভৰাব পাৰি নেকি? ইমান ডাঙৰ বস্তু, সেইটো জংঘলতে পৰি আছে। ই, তুমিও ভাল। অলপ লৈ নাহিলা কিয়? আজি এসাঁজ ভালকৈ খাব পাৰিলোহেঁতেন। হাতী খাই জানো? শংকৰে মুখখন ভেঙুচাই সুধিলে। তুমি নাজানা তেন্তে, হাতী খাই ইমান যে ভাল লাগে। ঠিক আছে, কালিলৈ মোৰ লগত হাবিলৈ যাবা জীউকাই? যাম। আমি দুয়ো হাতীটো লৈ আহিম দেই। শংকৰ, ভিতৰৰ পৰা দেউতাকে মাতিলে। দেউতা, শংকৰে চিঞৰি উঠিল। গা পা ধুই বেগেতে আহা। ব'লা জীউকাই, মোক গা ধুৱাই দিবা। জীউৰামে শংকৰক বাথৰুমলৈ লৈ গ'ল। গা পা ধুই অহাৰ পিছত শংকৰ দেউতাকৰ সৈতে একেলগে দুপৰীয়াৰ আহাৰ খাবলৈ বহিল। দেউতা? খাই থকাৰ মাজতে শংকৰে দেউতাকক মাত লগালে। এই মানে এপল নে এনিমেল? এপল, এনিমেল দুয়োটাই হয়। বি মানে কি? বাফেলো। চি মানে? কামেল। ডি মানে ডিয়াৰ, নহয়নে দেউতা? ডিয়াৰ মানে কি দেউতা? হৰিণ। বাৰু, ই মানে কি কোৱাচোন? এইবাৰ দেউতাকে সুধিলে। ই মানে হাতী। ধেইত, দেউতাকে হাঁহি মাৰি ক'লে। ই মানে হাতী কেনেকৈ হ'ব? ই মানে এলিফেণ্ট, আৰু এলিফেণ্ট মানেহে হাতী। এফ মানে ফক্স, জি মানে জিৰাফ, এইচ মানে হৰ্চ, আই মানে... বাৰু, এতিয়া ভাতখিনি শেষ কৰা। ভাত খাওঁতে কথা পাতিব নাপায় নহয়। দেউতাকৰ কথাত শংকৰ মনে মনে ৰ'ল। খোৱা শেষ হোৱাৰ পিছত শিৱ বৰুৱা গৈ বাহিৰৰ বাৰাণ্ডাত বহিল। শংকৰে দেউতাকৰ পিছফালে থিয় হৈ দেউতাকৰ চুলিবোৰ লিৰিকি বিদাৰিবলৈ ধৰিলে। চকুযোৰ বন্ধ কৰি দি দেউতাকে দিনটোৰ পৰিশ্ৰমৰ ভাগৰখিনি আঁতৰাবলৈ চেষ্টা কৰিলে। এনেতে ৰামু আহি তাত উপস্থিত হ'লহি। উমানতে ৰামু অহা বুলি গম পাই শিৱ বৰুৱাই চকু নেমেলাকৈ ৰামুক সুধিলে। কি হ'ল ৰামু? আপুনি ওলাই যোৱাৰ পিছতে সৰু দেউতা আহিছিল, ৰামুৱে ক'লে। পিছত? এতিয়ালৈকে 12,000 মান খেৰ কটা হৈছে বোলে। পশ্চিমৰ বেলগুৰি বিলৰ সিফালৰ খেৰণি অহাকালিৰ পৰা আৰম্ভ কৰাৰ কথা। আপোনাক কাইলৈ পুৱাতে তালৈ যাবলৈ কৈ গৈছে। বাৰু, মোৰ ভিতৰৰ টেবুলখনতে চিগাৰেটৰ পেকেটটো আছে।
জুই চলা বাঁহটোৰে সৈতে লৈ আহচোন ৰামু। শিৱ বৰুৱাই ৰামুক নিৰ্দেশ দিলে। ৰামু ভিতৰলৈ গ'ল। দেউতা, শংকৰে মাত লগালে। বেলগুৰি বিলৰ ওচৰতে বাঘ আছেনে? আছে। তেন্তে বন্ধুকটো লৈ যাব লাগিব নহয়নে? কাইলৈ তুমি যাব নালাগে, ঘৰতে থাকিবা। নাই, মই যামেই। মই ঘৰত নাথাকোঁ, শংকৰে জোৰ দি ক'লে। মই চিকাৰ কৰিবলৈ নাযাওঁ নহয়, মই কামতহে যাম। তাত মানুহে খেৰ কাটিছে, মই যামেই, খেৰ কটা চাম। দ্বিতীয়বাৰ দেউতাকে একো নক'লে। পিছদিনাৰ কথা। সূৰ্য উদয় হোৱাৰ পূৰ্বেই শংকৰ শোৱাৰ পৰা উঠিল। লৰালৰিকৈ মুখখন বাথৰুমত গৈ নামমাত্ৰ পখালি পাকঘৰলৈ দৌৰ দিলে। জীউৰাম আৰু ৰামু দুয়ো তেতিয়া পুৱাৰ আহাৰ তৈয়াৰ কৰাত ব্যস্ত। শংকৰো গৈ ৰামুহঁতৰ লগতে বহি ল'লে। শংকৰ, বৰ সোনকালে উঠিলা দেখোন। এতিয়াও ভালকৈ পোহৰ হোৱাই নাই, কিয় উঠিলা? জীউৰামে সুধিলে। উঠিমতো, বেলগুৰি বিলৰ ওচৰত বাঘ ওলাইছে, নহয়নে ৰামুকাই? শংকৰে ৰামুৰ ফালে চালে। তুমি বৰ মিছা কথা কোৱাহে। কোনেনো তাত বাঘ ওলাইছে বুলি ক'লে? তাত তোমাৰ খুৰাই খেৰহে কটাইছে, ৰামুৱে ক'লে। শংকৰে ৰামুলৈ ঘোপাকৈ চাই খঙেৰে ক'লে। ৰামু বুঢ়াডালে একো নাজানে। শংকৰৰ খং দেখি ৰামুৱে হাঁহি দিলে। শংকৰ তাৰ পৰা ওলাই আহিল। তেতিয়া কাহিলি কাহিলি পোহৰে ৰঙা ৰূপ ল'লে। পূব আকাশত সূৰ্য দেৱতাই টিক টিককৈ ৰঙা ৰূপত বৃহৎ থালখনৰ দৰে দেখা দিলে। চৰাই চিৰিকটিবোৰে নিজ নিজ বাঁহৰ পৰা কামে কামে ওলাই গ'ল। গছে গছে সৰু ডাঙৰ কিমান যে চৰাই। শংকৰে কিছুমানৰ নাম জানে, কিছুমানৰ নাজানে। শান্ত শীতল বতাহ এজাক বিৰ বিৰ কৰি ববলৈ ধৰিলে। হেঙুল হাইতাল বৰণীয়া পূব আকাশৰ ফালে দৃষ্টি নিক্ষেপ কৰি শংকৰে মুখৰ ভিতৰতে কিবা এটা ভুনভুনালে। এজাক চৰাই উৰি আহিছে পূবফালৰ পৰা। সিহঁতৰ কিচিৰ মিচিৰ কোৰহালত একোকে নুশুনি। শংকৰ, ভিতৰৰ পৰা ৰামুৱে চিঞৰিলে। গৈছোঁ ৰামুকাই। শংকৰ একেলৰে পাকঘৰ পালেগৈ। এয়া খোৱা, তোমাৰ কাৰণে একেবাৰে যতনাই দিছোঁ। জীউকাই, তুমি মোৰ বন্দুকটো চাফা কৰি দিবা, চাহ খাবলৈ বহি শংকৰে ক'লে। আজি পিছে তুমি কি চিকাৰ কৰিবা? জীউৰামে ধেমালি কৰি সুধিলে। আজি বাঘ মাৰিম। জীউকাই, বাঘ বাৰু গছত উঠিব পাৰেনে? সকলো বাঘে নোৱাৰে, লতা মাকুৰি বাঘে পাৰে। তুমি গছত উঠি বাঘ মাৰিবা নেকি? মই আকৌ গছত উঠিম কিয়? মই মাটিৰ পৰা মাৰিম। দেউতাই কৈছে ডাঙৰ চিকাৰীয়ে মাটিৰ পৰা চিকাৰ কৰে। হয়তো, তুমি আকৌ গছত উঠিবা কিয়? তুমি জানো সৰু চিকাৰী? শংকৰে একো উত্তৰ নিদিলে। একান্ত মনে খাবলৈ লাগিল। ইতিমধ্যে দেউতাকো শোৱাৰ পৰা উঠিল। পুৱা ৮ মান বজাত পিতা পুত্ৰ দুয়ো জীপত উঠি বেলগুৰি বিলৰ ফালে যাত্ৰা কৰিলে। শিৱ বৰুৱাৰ ঘৰৰ পৰা হাবিৰ মাজে মাজে বিললৈ ৪ কিলোমিটাৰমান মাত্ৰ লাগে। তালৈকে গাড়ী যাব পাৰে। এই পথটো শিৱ বৰুৱাই নিজৰ সুবিধাৰ হেতু নিজে তৈয়াৰ কৰি লৈছে। পথ মানে নামতহে পথ, কোনোমতে জীপখন যাব পাৰে। খলাবমা বেকাবেকি, তদুপৰি মাজে মাজে ১২ মাহে নুশুকোৱা বোকা। সেইটো পথৰ বাহিৰে হাবিত আৰু কোনোফালে গাড়ী যাব পৰা পথ নাই। দুৰ্গম প্ৰকাণ্ড বনাঞ্চল। এই বনৰ মাজত অসংখ্য সৰু বৰ বিল পোৱা যায়। প্ৰত্যেকখন বিল মাছেৰে ভৰা। চৰাইৰ বাহিৰে সেই মাছ খাওঁতা নাই। অসংখ্য চৰায়ে পুৱাৰ পৰা গধূলিলৈকে বিলবোৰত সাঁতুৰি নাদুৰি চিঞৰি বাখৰি হুলস্থুল কৰি থাকে। দেউতা, বিলত সেয়া কি চৰাই? কলা কলা মূৰবিলাক উলিয়াই যে সাঁতুৰি ফুৰিছে। বিলত চৰি থকা হাঁহৰ দৰে চৰাইজাকলৈ আঙুলিয়াই শংকৰে সুধিলে। সেইজাক পানী কাউৰী।
চৰাইজাকলৈ চাই দেউতাকে উত্তৰ দিলে, কি খায় সিহঁতে? মাছ, শামুক, কেঁকুৰা, ভেকুলী, বৰ খকুৱা চৰাই। ইহঁতে মাছ কেনেকৈ ধৰে দেউতা? পানীৰ তললৈ বুৰ মাৰি ধৰে। শংকৰে একে মনে চৰাইবোৰলৈ চাই থাকিল। বাৰু শংকৰ, এই চৰাইবোৰৰ মাজত আজান চৰাই আছেনে চোৱাচোন। এই বুলি শিৱ বৰুৱাই জীপখন ৰখালে। দুয়ো জীপৰ পৰা নামিল। শংকৰে চৰাইবিলাকৰ মাজত দেউতাকে কোৱা চৰাইটো বিচাৰিব ধৰিলে। কি হ'ল? দেউতাকে হাঁহি মাৰি সুধিলে। দেউতা, আজান চৰাইটো কেনেকুৱা আছিল পাহৰিলোঁ, এবাৰ কৈ দিয়াচোন। ৰংটো ক'লা, ডিঙিটো দীঘল আৰু সাপৰ নিচিনা, ডিঙিৰ তলখিনি বগা, ঠোঁট দুখন তৰোৱালৰ দৰে আৰু ওখ। ৰবা, সেইটো আজান চৰাই। দেউতাকৰ কথা শেষ হ'বলৈ নিদি শংকৰে ৩ ফুটমান ওখ চৰাই এটালৈ আঙুলিয়াই দেখুৱালে। দেউতাকে মূৰ দুপিয়ালে। ইহঁতে সদায় পানীৰ কাষতে থাকে নেকি দেউতা? শংকৰে পুনৰ সুধিলে। ইংৰাজীত নামটো বাৰু কি? ইণ্ডিয়ান ডাৰ্টাৰ, শংকৰে উত্তৰ দিলে। জীপৰ বন্দুকটো হাতত লৈ শিৱ বৰুৱাই এবাৰ চাৰিওফালে চালে। সেই ঠাইৰ পৰা হাবি আৰু ঘন। ডাঙৰ ডাঙৰ গছবিলাকে ওপৰখন তেনেই ঘৰৰ ছালৰ দৰে চাৱনি কৰি থৈছে। ৰ'দৰ পোহৰে মাটি স্পৰ্শ কৰাৰ সাহস নাই। সেইবাবে গোটেই ঠাইখন জেকনি লগা। চিগাৰেট এটা জ্বলাই লৈ শিৱ বৰুৱা আগবাঢ়িল। আগে আগে শংকৰ। সেই ঠাইৰ পৰা খেৰকটা অঞ্চললৈ কমেও 1 কিলোমিটাৰ যাব লাগে। শংকৰে ওপৰলৈ চাই চাই খোজ কঢ়া দেখি শিৱ বৰুৱাই মাত লগালে। শংকৰ, তললৈ চাই খোজ কাঢ়া, হাতীৰ গোবৰ আছে। দেউতাকৰ কথা শেষ হ'বলৈ নাপালেই শংকৰৰ ভৰি হাতীৰ গোবৰৰ ওপৰত পৰিল। শিৱ বৰুৱাই হাঁহি দিলে। শংকৰে হেমেনা হেমেনি কৰি ভৰিটো বনৰ ওপৰত ঘঁহিব ধৰিলে। কৌ ট্ৰৰ শব্দটো শুনি শংকৰে ওপৰলৈ চালে। এজোপা গছত দুটা ধনেশ চৰাই শংকৰৰ চকুত পৰিল। দেউতা, ধনেশ চৰাই, শংকৰে চিঞৰি উঠিল। মাৰিব পাৰা নেকি চোৱাচোন। দেউতাকৰ কথাৰ লগে লগে শংকৰে নিজৰ টয় গানটো ধনেশ দুটাৰ ফালে টোঁৱালে। মুহূৰ্ততে বন্দুকটোৱে গৰজি উঠিল। গোটেই হাবি ৰজনজনাই গ'ল। চৰাই দুটা আঁতৰি পলাল। নমৰিল দেউতা, শংকৰে দুখ মনেৰে ক'লে। মৰিব, গুলী তাৰ গাত লাগিছে নিশ্চয়, বহু দূৰত গৈ মৰিব। দেউতাকে শংকৰক নিৰাশ কৰিব নোখুজিলে। এতিয়া ব'লা, দেউতাকে পুনৰ ক'লে। কিছুদূৰ যোৱাৰ পিছত দুয়ো এক বৃহৎ খেৰণিৰ মাজত সোমাল। প্ৰতি বছৰে এই অঞ্চলটোত বৃহৎ পৰিমাণৰ খেৰ উৎপন্ন হয়। শিৱ বৰুৱাই সেইখিনি খেৰ মানুহ লগাই কটাই বাহিৰত বিক্ৰী কৰে। ইয়াৰ ফলত হাজাৰ হাজাৰ টকা শিৱ বৰুৱাৰ হাতলৈ আহে। শিৱ বৰুৱাৰ বাহিৰে এই দুৰ্ঘোৰ হাবিৰ মাজত খেৰ কাটিবলৈ কোনো লোকেই সাহ নকৰে। শিৱ বৰুৱাৰ এইটো এক ধৰণৰ একচেটিয়া ব্যৱসায় বুলিয়েই ক'ব পাৰি। খেৰণিৰ মাজৰ কাম কৰা বনুৱাৰ কেম্প এটাৰ সন্মুখত গৈ শিৱ বৰুৱা আৰু শংকৰ ৰ'লগৈ। বনুৱা এটাই শিৱ বৰুৱাক দেখি কেম্পৰ পৰা লৰালৰিকৈ ওলাই আহি চালাম চাহাব বুলি শিৱ বৰুৱাক এটা দীঘলীয়া চালাম জনালে। নীল ক'ত আছে? শিৱ বৰুৱাই বনুৱাটোক ভায়েক নীলকণ্ঠৰ কথা সুধিলে। খেৰ কটা ঠাইত আছে। খেৰ ক'ত কাটিছে? বেছি দূৰত নহয়, সৌফালে। তই কি কৰিছ ইয়াত? মই চাহাব, ইয়াত ৰখীয়া হৈছোঁ, সকলোবোৰ খেৰ কাটিবলৈ গৈছে। বাৰু, এতিয়া আমাক খেৰ কটা ঠাইলৈ লৈ ব'ল। আহক। বনুৱাটো আগবাঢ়িল। শিৱ বৰুৱাই বনুৱাটোক অনুসৰণ কৰিলে। শিৱ বৰুৱা গৈ খেৰ কটা অঞ্চলত উপস্থিত হোৱাৰ লগে লগে বনুৱাবিলাকে চালাম দিলে। ভায়েক নীলকণ্ঠই ককায়েকক দেখা পাই খাই থকা চিগাৰেটটো ততালিকে পেলাই দি ককায়েকৰ ওচৰলৈ আহিল। নীল খুৰা, শংকৰে খুৰায়েকক দেখি চিঞৰি উঠিল। খুৰায়েকে শংকৰক কোলাত লৈ দুগালত দুটা চুমা খালে।
এই অঞ্চলটোত এতিয়ালৈকে কিমান খেৰ কটা হ'ল? ককায়েকে নীলকণ্ঠক সুধিলে। 12,000মান কটা হৈছে আৰু 10-12,000মান হয়তো ওলাব, নীলকণ্ঠই উত্তৰ দিলে। সেই সিটো অঞ্চলত কিমান খেৰ হ'ল? 1.5 লাখমান হ'ব। বৰ্তমান বনোৱা কিমান আছে? 60জন মাত্ৰ। ইয়ালৈ ভয়তে কোনো খেৰ কাটিবলৈ নাহে, বাকীবোৰো যোৱাৰ মতলবত আছে। কিয়? বাঘৰ ভয়। বাঘ এটাই বৰ দিগদাৰ দি আছে। তাৰোপৰি 2টামান বনোৱাৰ জ্বৰ, বোধহয় মেলেৰিয়া হৈছে। সেইকাৰণেই কালি গৈছিলোঁ, মোৰো গা ভাল নহয়। মই আজি চহৰলৈ যাম, পাৰোঁ যদি ডাক্তৰ কাকতিক লৈ আহিম, নহ'লে ঔষধকে আনিম। কটা খেৰখিনি যিমান পাৰ সোনকালে বাহিৰলৈ উলিওৱাৰ বন্দবস্ত কৰিবি। মই 2খন ট্ৰাক চহৰত বন্দবস্ত কৰি থৈ আহিম। তহঁতৰ খোৱাৰ যোগাৰ আছেতো? আছে। আৰু এটা কথা, হাবিৰ মাজত অকলে ঘূৰি নুফুৰিবি, বাকীবোৰকো সাৱধান কৰি দিবি। মই 2-3 দিনে আহি থাকিম। এতেকে ইমান দূৰ হাবিৰ মাজেৰে খোজকাঢ়ি মোৰ তালৈ যোৱাৰ কোনো আৱশ্যক নাই। শিৱ বৰুৱা যাবলৈ ওলাল। দাদা, এটা কথা। নীলকণ্ঠই মাত লগালে। বন্দুকৰ গুলী আছে যদি 2টামান দি যাওক, মোৰ হাতত এতিয়া নাই। বাঘটোৱে আটাইকেই নিশা আমাক ওচৰলৈ শুবলৈ দিয়া নাই। বনোৱাবোৰে বৰ ভয় কৰিছে। দিনটো বোধহয় সি খেৰণিৰ মাজত লুকাই থাকে। শিৱ বৰুৱাই একো নামাতিলে। কিছু সময় নীৰৱ হৈ থকাৰ পিছত মাত লগালে। তোৰ অসুখ যেতিয়া কষ্ট কৰাৰ আৱশ্যক নাই, জিৰণি ল। গধূলি মই আহিম। এইবুলি শিৱ বৰুৱাই ঘৰ অভিমুখে খোজ দিলে। নীলখুৰা, যাওঁ, শংকৰে ক'লে। যোৱা। নীলকণ্ঠই হাঁহি মাৰি ক'লে। গধূলি আহিম দেই। বাৰু। নীলকণ্ঠ বৰুৱা শিৱ বৰুৱাৰ একমাত্ৰ ভাই। বিয়া কৰোৱাৰ বয়স নীলকণ্ঠৰ কেতিয়াবাই উকলিল। ককায়েকে অনেক চেষ্টা কৰিও নীলকণ্ঠক বিয়াৰ বিষয়ত সন্মত কৰাব নোৱাৰিলে। নীলকণ্ঠই বিয়া নকৰাই চিৰকুমাৰ হৈয়ে কটাই দিব। হাবি এৰি নীলকণ্ঠ এখন্তেকো বাহিৰত থাকিব নোৱাৰে। বছৰটোৰ 3ভাগৰ 2ভাগ সময় নীলকণ্ঠই হাবিৰ মাজতে কটাই দিয়ে। চিকাৰত অব্যৰ্থ নিচান, ককায়েকতকৈও এখোপ ওপৰত। যিটো বস্তুৰ প্ৰতি নীলকণ্ঠই বন্দুকৰ নল পোন কৰে, তাৰ পতন অনিবাৰ্য। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।